অসমৰ উচ্চ শিক্ষাৰ এখন অগ্ৰণী অনুষ্ঠান বা বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক যিটো পৰিস্থিতি এইটো অত্যন্ত উদ্বেগজনক আৰু 90টা দিন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যবিহীনভাৱে গোটেই বিদ্যায়তনিক ব্যৱস্থাটো পৰিচালনা কৰাটোৱে মই ভাবোঁ যে অতি দুৰ্ভাগ্যজনক কথা। দেশৰ অতি উচ্চ মান বিশিষ্ট বিশ্ববিদ্যালয়বোৰৰ ভিতৰত এইখন বিশ্ববিদ্যালয়। আনকি পৃথিৱীত যিসমূহ সৰু সৰু মানে নন এফিলিয়েটিং যিবোৰ বিশ্ববিদ্যালয় আছে সেইবোৰৰ ভিতৰত যদি গ্লোবেল ৰেংকিং কৰে তেতিয়া পৃথিৱীৰ 20-25খন বিশ্ববিদ্যালয়ৰ ভিতৰতে এইখনক ধৰা হয়। আৰু শিক্ষা আৰু গৱেষণাৰ মানদণ্ডটো অতি উচ্চ মানৰ এই কথাও বিভিন্ন সময়ত প্ৰমাণ হৈ আহিছে। দেশৰ নাকৰ এছেছমেণ্টতো দেখিব A+ গ্ৰেড লাভ কৰিছে। আৰু বিভিন্ন ধৰণৰ গৱেষণামূলক কাম কাজৰ লগতো ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল অধ্যাপক অধ্যাপিকা আছে, তেওঁলোকেও বহুত খুব উচ্চ মানসম্পন্ন কামত তেওঁলোক জড়িত। গতিকে এনেকুৱা এখন বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় অসমৰ ঐতিহাসিক অসম আন্দোলনৰ পিছত ফলশ্ৰুতিত জন্ম হৈছিল, অসম চুক্তিৰ ফলশ্ৰুতিত জন্ম হোৱা, যাৰ লগত অসমৰ মানুহৰ ত্যাগ আছে, শ্বহীদৰ ত্যাগৰ বিনিময়ত জন্ম হোৱা এখন উচ্চ শিক্ষা অনুষ্ঠান আৰু যিখনে সময়ৰ লগে লগে অতি শক্তিশালীভাৱে আগবাঢ়িছে। সমগ্ৰ পৃথিৱীৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰত এক বলিষ্ঠ খোজ আগবঢ়োৱাৰ পাছতো হঠাৎ কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ যিটো নীতি, তেওঁলোকৰ বিশেষকৈ RSS কৰণে কওক বা তেওঁলোকৰ BJPৰ লগত জড়িত হৈ থকা মানুহক গুণগত কথাটো নোচোৱাকৈ আৰু খুব এটা নিয়ন্ত্ৰিত কেন্দ্ৰীভূত চিন্তাৰে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোক তেওঁলোকে যেনেকৈ ছাপ্ৰেছ কৰিব খুজিছে, যেনেকৈ শিক্ষা ব্যৱস্থাটোক নিয়ন্ত্ৰণ কৰিব খুজিছে, এইটো মই ভাবোঁ যে অত্যন্ত দুৰ্ভাগ্যজনক। মুক্ত চিন্তাৰ কাৰণে, ভাল গৱেষণাৰ কাৰণে, ভাল শিক্ষাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ যিসকল পৰিকল্পনাকাৰী আছে, প্ৰধানমন্ত্ৰী এই কথাটো মনত ৰখা দৰকাৰ। এতিয়া উপাচাৰ্যগৰাকীৰ যিবোৰ কাম কাজ সেইবোৰে আচলতে এটা আমি সকলোৱে লজ্জাহে অনুভৱ কৰিছোঁ। বিশ্ববিদ্যালয় এখনৰ উপাচাৰ্যগৰাকীৰ তেওঁলোকৰ যিটো ভিজনেৰী চিন্তা হ'ব লাগে, তাৰ বিপৰীতে এতিয়া বিভিন্ন ধৰণৰ একেবাৰে সৰু কেলেংকাৰী কিছুমানত জড়িত। তাৰ লগে লগে বিভিন্ন ধৰণৰ যিবোৰ নিযুক্তি হৈছে, নিযুক্তিটো ব্যাপক কেলেংকাৰী। নিজৰ যিটো স্বজন তোষণ আৰম্ভ হৈছে, কেলেংকাৰী হৈছে। আৰু এখন বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থাত যিটো ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক যিটো শিক্ষা ব্যৱস্থা, ষ্টুডেণ্ট চেণ্ট্ৰিক যিটো এপ্ৰ'চ হ'ব লাগে, সেইটো নৰখাকৈ মই আজি অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয় এখনৰ ছাত্ৰ এজনৰ লগত মই একেলগে আহিছোঁ। আহোঁতে তাত ষ্টুডেণ্ট কাউন্সিল, তেওঁলোকৰ ইলেকশ্যন হয়, ইলেকশ্যনত তাৰপিছত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ হয় পলিচি মেকিঙত, একাডেমিক পলিচি মেকিং, তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ কথা বতৰা আৰু ৰিচাৰ্চ, সকলোতে ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণটো তেওঁলোকৰ একেবাৰে বাধ্যতামূলক। তেওঁলোকৰ হৈ গ'ল, তেওঁলোকৰ 3খন কনফাৰেন্স হয়, এখন একাডেমিক কথা বতৰাৰ ওপৰত হয়, এখন এডমিনিষ্ট্ৰেটিভ কথা বতৰাৰ ওপৰত হয়, আৰু এখন সামগ্ৰিকভাৱে যাৰ লগত গৱেষণা, সমাজ, তাৰ লগে লগে শিক্ষা, ৰাজনীতি, টেকন'লজি চব কথা যাত মানে এটা ভিজনেৰী কথা, তাত 3খন, তাতে তেওঁলোকে পৰিকল্পনা আৰু ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণটো বাধ্যতামূলক। সেই যিটো চিন্তা, সেই চিন্তাটো অসমত কিয় বা ভাৰতবৰ্ষত কিয় নহয়, ইয়াত জাপি দিব খোজা হৈছে। এইটোতো কোনো ধৰণৰ বৰ্ডিং স্কুল কনচেপ্ট নহয়। ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলে গৱেষণা কৰি আছে, শিক্ষা লৈ আছে, তেওঁলোকৰ কাৰণে এটা মুকলি পৰিৱেশ, ইণ্ডিপেণ্ডেণ্ট এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব লাগে। তাকে নকৰি এতিয়া উপাচাৰ্য এগৰাকীয়ে এটা জাতীয় বিষয় এটা, জুবিনদাৰ মৃত্যুৰ পাছত হোৱা শ্ৰদ্ধাঞ্জলিটো বাধা দি আদৰ্শটোক আচলতে বাধা দিব খুজিছে, জুবিনদাৰ আদৰ্শটোক, যাতে তাৰমানে এইটো গোটেই মুকলিমূৰীয়াকৈ বুজা যায় যে এইটো এটা সাম্প্ৰদায়িক এটা ৰাজনীতি, সাম্প্ৰদায়িক এটা মানসিকতা, আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মুক্তভাৱে তেওঁলোকে চিন্তা কৰিব পৰা, মুক্তভাৱে প্ৰকাশ কৰিব পৰা গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰিব খুজিছে। এই ধৰণৰ কথা বতৰাবোৰ কোনো কাৰণত মই উচিত নহয় বুলি ভাবোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল, অতি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ মুখ্যমন্ত্ৰীক কিয় পাতিছোঁ? এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যতটো সুৰক্ষা দিবৰ কাৰণে, তেওঁলোকৰ বিদ্যায়তনিক, তেওঁলোকৰ শৈক্ষিক ভৱিষ্যতটোৰ কাৰণে যাতে ভাল নেতৃত্ব দিব পাৰে। আমাৰ গভৰ্ণৰ যিগৰাকী ৰাজ্যপাল, তেওঁৰ দায়িত্ব কি?
আমাৰ মুখ্যমন্ত্ৰী আছে, আমাৰ অসমৰ পৰা গৈ দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছে, এগৰাকী কেবিনেট মন্ত্ৰী, এগৰাকী ৰাজ্যিক মন্ত্ৰী। তেওঁলোকৰ দায়িত্বটো, আমাৰ সাংসদসকলৰ দায়িত্বটো কি? তেওঁলোকৰ দায়িত্ব, আমাৰ বিৰোধী সাংসদসকলৰ দায়িত্ব সকলোৰে একে হোৱা দৰকাৰ যে ছাত্ৰ ছাত্ৰীসকল আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ ভৱিষ্যত। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ তিনিমহীয়া যিটো শৈক্ষিক বিদ্যায়তনিক যিটো তেওঁলোকৰ মানে প্ৰত্যাহ্বান, যিটো চেলেঞ্জ আছে, যিটো সংকট আহিছে, এইটো বুজা দৰকাৰ, হৃদয়ংগম কৰা দৰকাৰ। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীকো কৈছোঁ, দেশৰ প্ৰধানমন্ত্ৰী পৰহিলৈ অসমলৈ আহিছে, এই কথা দেশৰ প্ৰধানমন্ত্ৰীকো জনাব লাগে। আজি মই সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী, অসমক প্ৰতিনিধিত্ব কৰা দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, তেওঁলোকক কৈছোঁ যে দেশৰ প্ৰধানমন্ত্ৰীক কওক যে তেজপুৰৰ দৰে এখন অগ্ৰণী বিশ্ববিদ্যালয় আজি সংকটত আছে, ছাত্ৰ ছাত্ৰীসকল সংকটত আছে। তেওঁলোকে বেছিক যিকেইটা কথা এখন বিশ্ববিদ্যালয়ৰ সেইকেইটা কথা বিচাৰিছে। শম্ভুনাথ সিঙৰ যিটো ব্যাপক কেলেংকাৰী, সেইটোৰ ন্যায়, এইটো মানে তদন্ত হ'ব লাগে, তেওঁক এই আসনৰ পৰা আঁতৰাব লাগে। কাৰণ এতিয়া আৰু কোনো শিক্ষক, বিশ্ববিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, প্ৰশাসনৰ কোনেও শম্ভুনাথ সিঙক কেতিয়াও ভিচি বুলি একচেপ্ট নকৰে, গ্ৰহণ নকৰে। গতিকে তেওঁক ইয়াৰ পৰা বিতৰণ কৰিব লাগে, ভাইচ চেঞ্চেলৰ যিগৰাকী, ইয়াৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগে। দ্বিতীয় কথাটো হ'ল পূৰা ফুল এনকুৱাৰী হ'ব লাগে, যিমান ফাইনেন্সিয়েল এনামলিজ আছে, যিমান এপইণ্টমেণ্ট ৰিলেটেড যিমানবোৰ কেলেংকাৰী হৈছে, সকলো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে, আৰু যিবোৰ ঘটিছিলে আগতে এইবোৰ ৰেক্টিফাই হ'ব লাগে। আৰু তৃতীয়তে বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অট'নমি, তেওঁলোকৰ এখন সুকীয়া, এখন স্বতন্ত্ৰ এখন ছাত্ৰ একতা সভা, সেইটো দিয়াটো দায়িত্ব। এইটো কিয় বন্ধ কৰি ৰাখিছে? আৰু বহু কথা আছে, যেনে ভাইচ চেঞ্চেলৰ দিব লাগিছিলে এপইণ্টমেণ্ট, তেওঁ হোৱাৰ পৰা দিয়াই নাই। তাৰমানে তেওঁক চেণ্ট্ৰেলাইজ ক্ষমতাটো লাগে, ক্ষমতা তেওঁ নিজে ডিচিশ্যন ল'ব পাৰে। তেওঁ ব'ৰ্ড অফ মেনেজমেণ্টত তেওঁ নিজৰ ইচ্ছামতে মানুহক দিছে, ছিনিয়ৰ মষ্ট মানুহ হ'ব লাগে। এইবোৰ যিবোৰ কথা, তাত মানে তেওঁৰ এটা পদলেহনকাৰী এটা দল এটা থাকিব লাগে, যি নেকি সকলো কথাতে হয় হজুৰ বুলি কয়, তেওঁৰ মতে সকলো সিদ্ধান্ত লয়, আৰু ছাত্ৰৰ হিতৰ কাৰণে, শিক্ষাৰ ভালৰ কাৰণে, বিদ্যায়তনিক ভৱিষ্যতৰ ভালৰ কাৰণে, গৱেষণাৰ ভালৰ কাৰণে যাতে কোনো কাম কৰিব নোৱাৰে, তেওঁ নিজে কাৰাপশ্যন কৰি থকা কামটো যাতে চলি থাকে। কিতাপ কিনিছে কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকৈ, তেওঁ যি মন গৈছে তাকে কিনিছে, তেওঁৰ নিজৰ চিনাকি কোনোবা এটা অনুষ্ঠানৰ পৰা কিতাপ কিনিবলৈ গৈছে। গতিকে এই গোটেই কথা বতৰাবোৰ মই আমাৰ মুখ্যমন্ত্ৰীলৈও আহ্বান জনাইছোঁ। তেওঁ এই গোটেই কথাটো ক'লে কেন্দ্ৰীয় চৰকাৰ ক'ব কোনে? কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী আমি কিয় পঠাইছোঁ? তেওঁলোকে ক'ব লাগিব। তেওঁলোকৰ কাম যদি অকল মোদী ডাঙৰীয়াক, দেশৰ প্ৰধানমন্ত্ৰীক তৈল্যমৰ্দন কৰি থকাটোৱে যদি হয়, তেতিয়াহ'লে আমাৰ ক'ব লগা নাই। কিন্তু অসমৰ সমাজ, শিক্ষানুষ্ঠান, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ সংকটত আছে, এই কথা দেশৰ প্ৰধানমন্ত্ৰীক ক'ব লাগে, দেশৰ ৰাষ্ট্ৰপতিক ক'ব লাগে।